এজন উষ্ম হাত চাপৰিৰে আমি তেখেতক সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। আহক এজন উষ্ম হাত চাপৰিৰে আমি তেখেতক সাদৰ সম্ভাষণ জ্ঞাপন কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ক্ৰোপ্তাং বৰ্ণাঢ্য কলা সংস্কৃতি খাদ্য সম্ভাৰ তথা অন্যান্য খাদ্য সম্ভাৰেৰে সম্পদভাগিত হৈ উঠা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱলৈ সমূহ টেঙাখাটবাসী ৰাইজৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আন্তৰিক স্বাগতম জনাইছোঁ। তেখেতৰ লগতে আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল লগতে বিধায়কসকল। আমি সমূহ সুধীবৃন্দক আন্তৰিক স্বাগতম জনাইছোঁ আজিৰ এই বৰ্ণাঢ্য কাৰ্যসূচীলৈ। অনুষ্ঠানৰ প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ইন্দ্ৰ গগৈদেৱক, অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ মুখ্য সম্পাদক সঞ্জীৱ ৰাজকোঁৱৰদেৱক, লগতে উদযাপন সমিতিৰ উপদেষ্টা উৎপল নেওগদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই শুভক্ষণত আমাৰ মাজত উপস্থিত হোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আগবঢ়োৱা হৈছে এটি চাপকন, ফাৰু, ফাচিট, আৰু লগতে এখনি হেংদাঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা মহোদয়, মাননীয় সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী মহোদয়, সন্মানীয় বিধায়কসকল ৰংগ গগৈদেৱ, চক্ৰধৰ গগৈদেৱ, লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য টংকেশ্বৰ সোণোৱাল দেৱ। আজি গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ মোৰ ডিব্ৰুগড়লৈ অহাৰ সৌভাগ্য হৈছিল। সংযুক্ত টাই জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু সকলো টাই জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত টেঙাখাটৰ লাঙি গদাপানী ক্ষেত্ৰত আয়োজিত টাই জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানতো আজি মোৰ উপস্থিত থকাৰ সৌভাগ্য হৈছে। এই বৰ্ণাঢ্য আয়োজনত উপস্থিত ৰাইজক দৰ্শন কৰিবলৈ পাই মই নিজেই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। উদ্যোক্তাসকলৰ লগতে সদৌ টেঙাখাটবাসী ৰাইজ, আজিৰ অনুষ্ঠানৰ উপস্থিত ৰাইজক মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰাই জন্ম হৈছিল সংস্কৃতিৰ। কোনো এখন সমাজত বসবাস কৰা বিভিন্ন জনগোষ্ঠী অথবা সম্প্ৰদায়ৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, ধৰ্মীয় পৰম্পৰাৰ আলমত জাতিটোৰ বৰ্ণিল সংস্কৃতিয়ে গঢ় লৈ উঠে। অতি প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰা থলুৱা জনগোষ্ঠীসমূহৰ সংমিশ্ৰণত লাহে লাহে এটা বৃহত্তৰ অসমীয়া সংস্কৃতিও গঢ় লৈ উঠিছে। টাই আহোম, টাই খামতি, টাই খামিয়াং, টাই ফাকে, টাই তুৰুং আৰু টাই আইটন, এই 6টা উপজাতিৰ সমষ্টি টাই জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া ভাষা সংস্কৃতি গঢ় দিয়াত সদায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। টাই আহোমসকলৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতিৰ পৰম্পৰাৰ প্ৰভাৱ বৃহত্তৰ অসমীয়া জাতিৰ
সংস্কৃতিৰ ওপৰত স্পষ্টকৈ দেখা পোৱা যায় অৰুণাচল আৰু উজনি অসমৰ টাই খামতি টাই খামিয়াং টাই ফাকে টাই তুৰুং আৰু টাই আইতনসকল হৈছে বৌদ্ধ ধৰ্মাৱলম্বী অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী টাই মূলৰ লোকসকলক শ্যাম বুলিও কোৱা হয় যোৱা বছৰ ফেব্ৰুৱাৰী মাহত সমৃদ্ধ সংস্কৃতিৰে পূৰ্ণ এনে এখন শ্যাম গাঁৱত মই এনিশা কটোৱাৰ সুযোগ লাভ কৰিছিলোঁ গাঁওখন আছিল গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ শতবৰ্ষ গড়কা স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ 1 নম্বৰ ৰজাপুখুৰী শ্যাম গাঁও সেই নিশাটোত এই টাই শ্যাম গাঁৱৰ সংস্কৃতিৰ লগত চিনাকি হৈ সঁচাকৈয়ে মই নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ শ্যাম গাঁৱত বাস কৰাত লোকসকলৰ টাই খামিয়াং জনগোষ্ঠীৰ থেৰাবাদা বৌদ্ধ ধৰ্মাৱলম্বী লোক গাঁওসকলৰ প্ৰায় সকলোৱে নিজৰ উপাধি শ্যাম লিখে গাঁৱৰ লোকসকলে ঘৰুৱা কথা বতৰা অসমীয়াত পাতে যদিও নিজস্ব ভাষা কৃষ্টি সংস্কৃতি ধৰি ৰাখি টাই ভাষাৰ শব্দ মিহলি কৰে আৰু সম্বন্ধবোৰো টাই ভাষাৰে সম্বোধন কৰে ধৰ্মীয় কাৰ্যত টাই আৰু পালি ভাষা ব্যৱহাৰ কৰাৰ লগতে টাই লিপিও তেওঁলোকে ব্যৱহাৰ কৰে গাঁৱৰ ৰাইজে বিহাৰদান মহোৎসৱ পয়লেং অনুষ্ঠিত কৰাৰ উপৰিও সদৌ অসম বৌদ্ধ মহাসভা সদৌ অসম ঢুলীয়া ওজা সংস্থা সদৌ অসম ট্ৰাইবেল সংঘ সদৌ অসম পাহাৰীয়া জনজাতি সংস্থাৰ বাৰ্ষিক অধিৱেশনো আয়োজন কৰিছিল গাঁওখনত থকা নিশাটোত মই বয়োজ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি নৱ প্ৰজন্মৰ যুৱক যুৱতী গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ আৰু থলুৱা আহাৰৰ জুতি লোৱাৰো সুযোগ পাইছিলোঁ গাঁৱৰ শিল্পীসকলে প্ৰদৰ্শন কৰা টাই সংস্কৃতি নৃত্য আজিও মোৰ মন মগজুত সজীৱ হৈ আছে টাই জনগোষ্ঠীৰ বৃহত্তম ঠালটোৱে হৈছে টাই আহোমসকল দৰাচলতে মহান স্বৰ্গদেউ চাওলুং চুকাফাই পাতনি মেলা আহোম ৰাজত্বই অসমৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক ভেটিয়েই শক্তিশালী কৰা নাছিল সমান্তৰালভাৱে থলুৱা আৰু বৈদিক সংস্কৃতিৰ লগত বিনিময় ঘটাই সৃষ্টি কৰিছিল এক বৃহৎ অসমীয়া সংস্কৃতি এই সংস্কৃতিয়ে পৰৱৰ্তী সময়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অনবদ্য অৰিহণা যোগাইছিল অন্যান্য ক্ষেত্ৰতো টাই সংস্কৃতিৰ লগত থলুৱা সংস্কৃতিৰ বিনিময় ঘটিছিল জ্যেষ্ঠজনৰ মানাৰ্থে আঁঠু লোৱা বোৱাৰীসকলে মূৰত উৰণি টানি সন্মান জনোৱা কিবা বস্তু দিলে বহি দিয়া মান ধৰা আদিৰ উপৰিও কাৰোবাৰ অসুখ হ'লে বা ঘৰুৱা কিবা অপায় মংগল হ'লে তামোল পাণৰ টোপোলা বন্ধা ইত্যাদি বিশ্বাসসমূহ মূলতঃ টাই আহোমসকলৰ সাংস্কৃতিক দিশৰ পৰা টাই আহোমসকলে অসমত এক নতুন সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিছিল তেওঁলোকৰ দ্বাৰা অধিকৃত ৰাজ্যৰ ভাষা ধৰ্ম আচাৰ ব্যৱহাৰ সংস্কৃতিৰ গ্ৰহণ কৰি আহোমসকলে এক সমন্বয়ৰ মাজেৰে বৃহৎ অসমীয়া জাতি নিৰ্মাণৰ বাবে নিজকে উৎসৰ্গা কৰিছিল উৎসৱ অনুষ্ঠানৰ যোগেদি মানুহৰ বাহ্যিক আৰু সামাজিক আচৰণ প্ৰকাশ পায় আদিম যুগৰে পৰা মানুহৰ মাজত বিশ্বাসৰ ভেটিত কিছু ৰীতি নীতি আচাৰ ব্যৱহাৰ গঢ় লৈ উঠিছে যিবিলাক লোকে জীৱনে পৰিৱেশন কৰা গীত মাত নৃত্য আদিৰ যোগেদি প্ৰতিফলন ঘটে কোনো জাতি বা সম্প্ৰদায়ৰ সাংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিক জীৱনধাৰাৰ
নিদৰ্শন উৎসৱ অনুষ্ঠানৰ মাজেদিয়ে অনুধাৱন কৰিব পৰা যায়। এইদৰে মানুহৰ জীৱন সভ্যতা আৰু সংস্কৃতিৰ লগত উৎসৱ অনুষ্ঠানসমূহ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে। অসমত পৰম্পৰাগত পালন কৰি অহা উৎসৱ অনুষ্ঠানসমূহক লোক সংস্কৃতিৰ পণ্ডিত নবীন চন্দ্ৰ শৰ্মাই ঋতুকালীন উৎসৱ, পঞ্জিকা আশ্ৰয়ী উৎসৱ, সীমিত অংশগ্ৰহণ কৰা উৎসৱ আৰু সংস্কাৰমূলক উৎসৱ অনুষ্ঠান বুলি শ্ৰেণী বিভাজন কৰিছে। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ভিন ভিন কাৰণত উদযাপিত হোৱা উৎসৱ অনুষ্ঠান আৰু পূজা পাৰ্বণ সম্পৰ্কত বিশিষ্ট পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ অসমীয়া সংস্কৃতি গ্ৰন্থত এনেদৰে উল্লেখ কৰিছিল। আহোম ৰাজত্বৰ পৰা অসমত কিছুমান নতুন উৎসৱ আৰু পূজা পাৰ্বণ প্ৰচলিত হয়। ভালেমান পুৰণি উৎসৱ আৰু পূজা পাৰ্বণ ৰাজসিকভাৱে কৰা হৈছিল। নতুন উৎসৱৰ ভিতৰত ৰাজ অভিষেকৰ সময়ত অনুষ্ঠিত হোৱা ঋকখন আৰু ৰঞ্জয়ত অনুষ্ঠিত হোৱা উৎসৱ উল্লেখ কৰিব পাৰি। দৌল দেৱালয়, পুখুৰী আৰু মৈদাম নিৰ্মাণ কৰা আৰু প্ৰতিষ্ঠা উৎসৱ অনুষ্ঠানেৰে সম্পন্ন কৰা হৈছিল। কৃষিজীৱী ৰাইজে কৃষি কাৰ্য আৰম্ভ কৰাৰ সময়ত যেনে হাল বোৱা, কঠীয়া সিঁচা, গোছ লোৱা, ভুই ৰোৱা, হাল উঠা অথবা নাঙল ধোৱা আদি কাৰ্যবোৰ সম্পাদন কৰোঁতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি পালন কৰা হৈছিল। পথাৰ শস্যৰে নদন বদন হৈ শস্য চামলা হোৱা বাবে সকলো শস্যৰ উৎপাদিকা শক্তি বৃদ্ধিৰ বাবে আহিন কাতি মাহৰ পথাৰত চোৱা, পথাৰত চাকি দিয়া, ধানৰ আগ কটা, আগনা, ভঁৰালৰ আগত চাকি দি লখিমী সুমুওৱা, নতুন ধান মাৰিলে পদূলি মুখত পতানী কুঁৱৰীক এযোৰ আগলি কলপাতত পতান ধানৰ লগতে এচটা শিল, জুমুঠি আৰু লখিমী ফুল আগবঢ়োৱা, কৃষি কৰ্ম শেষ হ'লে লখিমী অনা এই উৎসৱ কৃষিজীৱী ৰাইজে পৰম্পৰাগতভাৱে পালন কৰি আহিছে। নতুন বছৰৰ আৰম্ভণিতে ন ধানৰ চাউলেৰে ন খোৱা উৎসৱ, খেন খাও পূজা, নদাম দেৱতাক পূজা দিয়া আদি সম্পন্ন কৰি পুৰণিক বিদায় দিয়া সময়তো কিছুমান উৎসৱ টাই আহোমসকলে পালন কৰে। আহোমসকলৰ উৎসৱ অনুষ্ঠান গ্ৰন্থত উল্লেখ কৰা অনুসৰি আহোমসকলৰ দ্বাৰা অনুষ্ঠিত কৰা উৎসৱসমূহ বছৰৰ শেষত মা শিৱচং মাহত দাম দেৱতাক খেনখাও দি পূজা আগবঢ়াই অনুষ্ঠিত কৰে। বছৰৰ আৰম্ভণিতে মা দিনসিং মাহত নখোৱা উৎসৱ পাতি বছৰক আদৰণি জনোৱা আহোমসকলৰ পৰম্পৰাগত ৰীতি। বিষুৱ সংক্ৰান্তিত অনুষ্ঠিত হোৱা বহাগ বিহু, মকৰ সংক্ৰান্তিত অনুষ্ঠিত হোৱা মাঘ বিহু আৰু আহিন মাহৰ সংক্ৰান্তিত অনুষ্ঠিত হোৱা কাতি বিহু আৰু প্ৰতি বছৰৰ নিৰ্দিষ্ট দিনত উপৰি পুৰুষক সামূহিকভাৱে তৰ্পণ দিয়া মেডাম মেফি আৰু প্ৰতি 12 বছৰৰ মূৰত অনুষ্ঠিত হোৱা উম্ফা পূজা আদি উৎসৱসমূহ পঞ্জিকাত উল্লেখিত দিন, মাহ, নক্ষত্ৰ অনুযায়ী অনুষ্ঠিত হৈ আহিছে। সেইদৰে বিদ্যাৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা জাচিংফা পূজা প্ৰতি বছৰৰ মাঘ মাহৰ পঞ্চমী তিথিত আৰু ফুৰালুঙৰ অনুৰূপ বৰসভা, নাম কীৰ্তন আদিও নিৰ্দিষ্ট উপলক্ষত অনুষ্ঠিত হৈ আহিছে। আহোমসকলৰ জীৱন বৃত্তৰ লগত জড়িত জন্ম, বিবাহ আৰু মৃত্যুৰ সৈতে জড়িত সংস্কাৰমূলক কামবোৰ স্বকীয় ৰীতি নীতিৰে পালন কৰি আহিছে। বিবাহ কাৰ্য আহোমসকলে চক্ৰং প্ৰথাৰে সমাপন কৰে। বিবাহৰ লগত সম্পৰ্কিত ন পুৰুষৰ চাউল খোৱা, জাকৈ মাৰি আয়ুস তোলা, মহামৃতকক দামৰ খুঁটাত স্মৰণ কৰি নৈবদ্য আগবঢ়োৱা আদি অনুষ্ঠানো পালন কৰে। জীৱন বৃত্তৰ শেষ পৰ্ব হৈছে শৱ সৎকাৰ
অথবা কাঠ সংস্কাৰ কৰি মৈদাম দিয়া কাৰ্য মৃত্যুৰ পিছত বিদেহ আত্মাৰ সদ্গতিৰ কামনাৰে 3 দিনত তেওলিঙীয়া 10 দিনত দহা 10 দিনৰ পাছত সকাম ভোজ ভাত দিয়া দাম খুটাত মৃতকত নৈবদ্য আগবঢ়াই তৰ্পণ কৰা আদিয়ে আহোমসকলৰ পালনীয় আচাৰ অনুষ্ঠান মৃত্যুৰ লগত জড়িত অনুষ্ঠানৰ ভিতৰত আহোমসকলে পূৰ্বতে সব মৈদাম দি পুতিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা কাঠ সংস্কাৰ নকৰাকৈ সব মৈদাম দিয়াৰ পৰিৱৰ্তে কাঠ সংস্কাৰ কৰি তাৰে ছাইখিনি মৈদাম দিয়াৰ ব্যৱস্থা কৰা হৈছিল বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে সাধাৰণ আহোমসকলক শবদাহ কৰাৰ নিয়ম প্ৰচলিত কৰা আৰু ৰাজেশ্বৰ সিংহৰ মৃতদেহ দাহ কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ বিহু উৎসৱৰ জন্ম আৰু বিকাশৰ সৈতে জড়িত হৈ আছে টাই আহোমৰ সংস্কৃতি টাই আহোমসকলে সৌমাৰত প্ৰৱেশ কৰাৰ পৰা তেওঁলোকৰ লগত লৈ অহা ধৰ্মীয় ৰীতি নীতি আচাৰ ব্যৱহাৰ আৰু নিজস্ব পৰম্পৰা অটুট ৰাখি 3টা বিহু আজিও পালন কৰি আহিছে বসন্ত ঋতুৰ পৰশত প্ৰকৃতিৰ ৰূপ বিনন্দিয়া হোৱাৰ সময়তে অনুষ্ঠিত হোৱা বিহুক লীলা গগৈয়ে নামাকৰণ কৰিছিল এইদৰে গৰু বিহুৰ পৰা 7 দিন জুৰি 7 বিহু ক্ৰমে গৰু বিহু মানুহ বিহু হাত বিহু চেনেহী বিহু মাইকী বিহু ৰঙালী বিহু আৰু চেৰা বিহু স্বৰ্গদেউ চুকাফা এই ভূখণ্ডত প্ৰৱেশ কৰোঁতে লগত লৈ আহিছিল টাইসকলৰ ধৰ্মীয় বিশ্বাস আহোমসকলে পূৰ্বপুৰুষৰ উপাসনাৰ ৰীতিও লগত লৈ আহিছিল আহোমসকলে বিশ্বাস কৰা মতে মৃত্যু আৰু মেডাম মেফিৰ পিছত ধাপে ধাপে মানুহ স্বৰ্গলৈ যায় আৰু স্বৰ্গত তেওঁলোকে তেওঁলোকৰ আত্মীয় স্বজনৰ সৈতে বসবাস কৰে ই আহোমসকলৰ অসাধাৰণ বিশ্বাস ধৰ্মীয় কাম কাজত আহোমসকলৰ প্ৰধান উপস্য হ'ল লেংদান লাংকুৰি জাচিংফা আইলেংদিন খাওখাম জানচাই হুং লাউখ্ৰী আদি এইসকলৰ লগতে সূৰ্য দেৱতা আৰু চন্দ্ৰ দেৱতাৰো স্থান আছে